আজি ৰাজসভাত উপস্থিত থকা মন্ত্ৰীসকলৰ হাতত কোনো আলোচনাৰ বিষয় নাই। গতিকে মই আপোনালোক সকলোকে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰশ্নটি হ'ল, আমাৰ হাতৰ তলুৱাত নোম নগজাৰ কাৰণ কি? হেই বীৰবল, আপুনিহে উক্ত প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। ঠিক আছে মন্ত্ৰী মহোদয়, মই এই প্ৰশ্নটিৰ উত্তৰটো দিম। পানা, আমি জানো যে খহটা বস্তুত আমি বাৰম্বাৰ মোৱাৰি থাকিলে ই অতিকৈ কোমল হৈ পৰে, আৰু আপুনি যিহেতু অতি তৃপ্তি কৰে প্ৰজা এটাই ভাল কাম কৰিলে দান বৰঙণি দিয়ে, ফলত আপোনাৰ হাতটো খহি খহি কোমল হৈ পৰিছে, সেইবাবে আপোনাৰ হাতত নোম গজা নাই। বাৰু মই তোমাৰ কথাকেই বিশ্বাস কৰিম, কিন্তু তোমাৰ মন্ত্ৰী পৰিষদৰ হাতত নোম নগজাৰ কাৰণ কি ক'ব পাৰিবানে বাৰু? মই যিহেতু আপোনাক ক'লোৱে আপুনি দান বৰঙণি দিয়ে আমাক, আৰু আমিও দান বৰঙণি লৈ অতিকৈ আনন্দিত হওঁ, আৰু সেইবাবে আমি হাতখন মোৱাৰি দিওঁ আনন্দ, আৰু ফলত আমাৰ হাতটো কোমল হৈ পৰিছে আৰু নোম গজিব পৰা নাই। বাৰু মই তোমাৰ কথা বুলি বিশ্বাস কৰিলোঁ। মন্ত্ৰী, মোক ধনৰ টোপোলাটি দিয়া। বীৰবল, তোমাৰ চতুৰালিৰ বাবে তোমাক মই এইটো পুৰস্কাৰ হিচাপে দিব বিচাৰিছোঁ। ধন্যবাদ মহাৰাজ, মই পুৰস্কাৰ গ্ৰহণ কৰি অতিকৈ আনন্দিত হৈছোঁ। এতিয়া যদি আমাৰ সভাত থকা বাকী মন্ত্ৰীৰ হাতত বীৰবলক লৈ কিবা প্ৰশ্ন আছে তেন্তে নিঃসন্দেহে সুধি ল'ব পাৰিব।